তো গাইস এতিয়া মই ৰাজমাখিনি কৰিম বইল তো ইয়াত Hey there, welcome back to my channel The Mo Wayfarer. Guys, মই আজি আপোনালোকৰ লগত ৰাজমা পনীৰৰ ৰেচিপি শ্বেয়াৰ কৰিম, that too in my style. তো আহক তেনেহলে পলম নকৰি পেলাই আমি আমাৰ ৰেচিপিটো ফালে যাওঁ। এতিয়া এইখিনি ৰাজমাখিনি ইয়াত দি দিম। ইয়াত মই খুব মুঠিৰে জুখি পেলাই 3 মুঠি ৰাজমা দিছিলোঁ তেওঁতে। তাৰপিছতে ইয়াত দিম অকণমান থেতেলাই থোৱা আদা, ইয়াত দিম এই থেতেলাই থোৱা ইলাচি আৰু লং 4টা আছে, ইলাচি 2টা আছে। তেতিয়া কি হ'ব, এই লং ইলাচি আৰু আদাৰ ফ্লেভাৰখিনি এই ৰাজমা আৰু আলুখিনিত সোমাই যাব। তো নেক্সট মই ইয়াত দিম এতিয়া হালধি এচামুচ, এই হালধি এচামুচ দিছোঁ। তাৰপিছত দিম নিমখ, ইয়াত দিছোঁ নিমখ। কম বেছি হ'লে পিছত মই আঞ্জাখিনি বনাওঁতে নিমখটো বেলেঞ্চ কৰি ল'ম। বছ এইখিনি দিলোঁ। তো নেক্সট ইয়াত দিম মই এতিয়া পানীটো মই এতিয়া কমকৈয়ে দিম, কাৰণ এই হুইচেল মাৰিলে যে একদম চাৰিওফালে পৰা পানীখিনি ওলাই যায় যে কুকাৰটো লেতেৰা হৈ যায় আৰু গেছটো লেতেৰা কৰি দিয়ে, সেইটো মই বহুত বেয়া পাওঁ মানে। চ' সেইকাৰণে মই পানীটো এতিয়া অলপ কমাই দিছোঁ। পিছত যেতিয়া ছক দিম মানে তেল মাৰিম তেতিয়া মই দৰকাৰ হ'লে পানী দিম। বছ এয়া দিলোঁ পানী। এতিয়া এইখিনি মই এটা হুইচেল আহিবলৈ গেছত বহাই দিম। তাৰপিছত হুইচেলটো অহাৰ পিছত আপোনালোকক পৰৱৰ্তী ষ্টেপখিনি দেখাইছোঁ। তো গাইজ এয়া মই ৰাজমাখিনি গেছত বহাই দিলোঁ। ইয়াত মই মিনিমাম 4টা হুইচেল আহিবলৈ দিম। 4টা হুইচেল দিলে কি হয়, এই ৰাজমাখিনি মানে একদম ধুনীয়াকৈ যিটো ৱেট মানে আপোনাক খুব বেছি সিজিবও নালাগে আৰু কম মানে কেঁচাও থাকিব নালাগে, তেনেকুৱা এটা লেভেলত মানে বস্তুখিনি সিজি যায়। চ' মই ইয়াক গেছত বহাই দিলোঁ। ইন দ্য মিন টাইম মই ইয়াত ৰাজমাত যিখিনি মছলা ব্যৱহাৰ কৰিম সেয়া মই অকণমান স্লাইড গৰম কৰি লওঁ। ড্ৰাই ৰ'ষ্ট নকৰোঁ, স্লাইড গৰম কৰিম। গেছটো জ্বলাই দিলোঁ। চ' ইয়াত চাওক, ইয়াত মই ইউজ কৰিছোঁ 1.5 চামুচ মছলা, মানে আপোনাৰ কি কয় ধনিয়া, গোটা ধনিয়া। তাৰপিছতে কেইটামান 5-6টামান শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ। শুকান জলকীয়া ব্যৱহাৰ কৰা কথাটো এইটোৱে যে মই ইয়াত ৰেড চিলি পাউডাৰ ইউজ নকৰোঁ। তাৰপিছত ইয়াত দিছোঁ 1/2 স্পুন আজৱাইন, তাৰপিছত 1/2 স্পুন চফ, এয়া এচামুচ জিৰা আৰু সৰু সৰু কেইটামান মই 5-6 টুকুৰা মানে ডালচেনি লৈছোঁ। তো এইখিনিয়ে মছলা হিচাপে মই ব্যৱহাৰ কৰিম। এইটো স্লাইড গৰম কৰি লওঁ। মানে কি হয়, গৰম কৰিলে মছলাত যিটো মইশ্চাৰ সোমাই থাকে সেই মইশ্চাৰটো ৰিলিজ হৈ যায় আৰু ইয়াৰ ফ্লেভাৰটো ওলাই আহে। তাৰমানে খাবলৈও বেছিয়ে ভাল হৈ যায়। তাৰমানে কেঁচাকৈ পিছাতকৈ এইদৰে অকণমান গৰম কৰি লৈ পেলাই গ্ৰাইণ্ড কৰি বছ হৈ গ'ল। ইয়াৰ পৰা সেই ফ্লেভাৰটো অলৰেডি আহিছে, বহুত ধুনীয়া খুচবু আহিছে। এতিয়া মই গেছটো কৰি দিম অফ আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিওঁ। ঠাণ্ডা হ'লে মিক্সি জাৰত দি এইখিনি মই গ্ৰাইণ্ড কৰি লওঁ। এইখিনি এটা প্লেটত মই বাকি যাতে বস্তুখিনি ঠাণ্ডা হৈ যায়, কাৰণ টাৱাখন বেছি গৰম হৈ আছে যে বেছিকৈহে মছলাখিনি ৰ'ষ্ট হৈ যাব। তো এয়া এইখিনি ঠাণ্ডা হওক। এয়া গাইজ মই ৰাজমাখিনি 4টা হুইচেল দি নমাই দিলোঁ। এয়া চাওক, একদম পাৰফেক্টলি মোক যিটো টেণ্ডেঞ্চিত লাগে সেই টেণ্ডেঞ্চিতে এই ৰাজমাখিনি কুক হৈ গ'ল। তেনেহ'লে এতিয়া মোৰ ফাইনেল ষ্টেপ মানে ইয়াত ছক মানে তৰকা মাৰিবলৈ হৈ গ'ল। চ' তাৰ কাৰণে মই ইয়াত গেছত কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দিওঁ আৰু আহক এতিয়া মই আপোনালোকক কি ইয়াত ইউজ কৰি মই সেইখিনি দেখাই দিওঁ। এই আদা নহৰু পেষ্ট এচামুচ লৈছোঁ, এটা বিগ চাইজ অনিয়ন চপ কৰি লৈছোঁ। হৈছে সেই অলপ গৰম কৰি লোৱা গোটা মছলাখিনি যিখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ। এটা ডাঙৰ ইলাচি লৈছোঁ, সেইটো মই থেতেলিয়াই লৈছোঁ ইয়াত। তাৰপিছতে নেক্সট তাত দিম মই এটা বিলাহী, যিটো মই ইয়াত পেষ্ট কৰি লৈছোঁ গ্ৰাইণ্ড কৰি, কাৰণ ডাইচ কৰি পেলাই দিলে বিলাহীবোৰ তাৰ বাকলিবোৰ জিভাত লাগি যায়, যিটো ভাল নালাগে খাই। সেইকাৰণে মই ইয়াত পেষ্ট কৰি লৈছোঁ আৰু ব্যৱহাৰ কৰিম 2 চামুচ দৈ। এইখিনিয়ে মোৰ মছলা। আৰু এতিয়া আহক আমি আমাৰ তৰকাটো ষ্টাৰ্ট কৰোঁ। চ' এয়া অলৰেডি কেৰাহীখন গৰম হ'লেই এতিয়া মই ইয়াত দিম অইল। 2 চামুচ জোখৰ মিঠাতেল দিম। মিঠাতেল দিলেহে ৰাজমা খাই ভাল লাগে, চ' সেইকাৰণে মই মিঠাতেলে দিছোঁ।
এতিয়া অইলখিনি অলপ গৰম হ'বলৈ দিওঁ তো গাইজ এয়া তেলখিনি গৰম হ'ল এতিয়া মই দি দিম কেইটামান মিঠি দানা লগতে দি দিম এই থেতালি থোৱা ডাঙৰ ইলাচিটো অলপ লৰাই দিম তাৰপিছতে নেক্সট ইয়াত দিম মই এতিয়া এই পিঁয়াজখিনি পিঁয়াজখিনি লৰাই দিম পিঁয়াজখিনি অলপ গোল্ডেন ব্ৰাউন হৈ লওক তো গাইজ এয়া চাওক পিঁয়াজখিনি স্লাইট গোল্ডেন ব্ৰাউন হৈ গ'ল এতিয়া ইয়াত দিম মই আদা নহৰুৰ পেষ্ট চামুচ এয়া আদা নহৰুৰ পেষ্ট দি পেলাই আকৌ এইখিনি এইদৰে ভাজি লওক আৰু আদা নহৰু কেঁচা গোন্ধটো যাবলৈ দিওঁ আদা নহৰু কেঁচা গোন্ধ গ'ল এতিয়া মই ইয়াত দিম এয়া এচামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ কালাৰৰ কাৰণে আৰু কোৱাৰ্টাৰ পিঞ্চ হালধি যিহেতু হালধি মই আগত বইল কৰোঁতে দিয়ে থৈছোঁ সেইকাৰণে মই এতিয়া হালধি কমকৈ দিছোঁ এইখিনি দি পেলাই এনেকৈ লৰাই দিছোঁ আৰু লগে লগে ইয়াত মই এই গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি দি দিম ইয়াৰ 2 চামুচ দিম বছ আৰু এইখিনি ধুনীয়াকৈ এতিয়া লৰাই দিম এইদৰে মই 1 মিনিট সময় এই মছলাখিনি ভাজি ল'ম 1 মিনিট সময় হৈ গ'ল এয়া চাওক ছাইডৰ পৰা তেল বিৰিঙি আহিছে এতিয়া মই এইটো মোমেণ্টতে দি দিম এই পেষ্ট কৰি থোৱা বিলাহী লৰাই দিম আৰু লগতে ইয়াত দি দিম অকণমান নিমখ যাতে বিলাহীখিনি ধুনীয়াকৈ সিজি যায় এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম যাতে বিলাহী আৰু মছলাখিনি মিক্স হৈ লওক সিজি যাওক বহুত ধুনীয়া গোন্ধ আহিছে এইটো মোমেণ্টতে মছলাৰ পৰা দ্যাটছ ইট এতিয়া অলপ সময় মছলাখিনি গেছটো চিম কৰি ঢাকি দিছোঁ কেই ছেকেণ্ডমানৰ কাৰণে আহক এতিয়া মছলাখিনি এবাৰ চেক কৰি চাওঁ লগতে এতিয়া মই এই যে মিক্সিটোত বিলাহীটো গ্ৰাইণ্ড কৰি লৈছিলোঁ তাৰ অকণমান স্লাইড পানী দি পেলাই আৰু খালি পেলাই এতিয়া এইখিনি মছলা দি দিম আৰু অলপ সময় 2-3 মিনিটমান মছলাখন এইদৰে সিজিবলৈ দিওঁ পানীত দিয়াৰ এটাই উদ্দেশ্য হৈছে যাতে মছলাখিনি জ্বলি নাযায় আৰু ধুনীয়াকৈ সিজি যাওক এইখিনি দিম ঢাকি আহক আকৌ মছলাখিনি চেক কৰি চাওঁ এয়া চাওক সুন্দৰকৈ তেল বিৰিঙি আহিছে এইটো টাইমতে মই ইয়াত দিম দৈ আৰু দৈ দিয়াৰ আগতে মই গেছটো কৰি দিম অফ আৰু স্লাইড মছলাটো অকণমান ঠাণ্ডা হ'বলৈ দিওঁ তো এয়া চাওক মছলাখিনি স্লাইড ঠাণ্ডা হৈ গ'ল এতিয়া এইটো মোমেণ্টত মই ইয়াতে দি দিম দৈ 2 চামুচ ইয়াত দিলোঁ এতিয়া মই গেছটো জ্বলাই দিম আৰু এই দৈখিনি এইদৰে যেতিয়ালৈকে উতল আহি নাযায় তেতিয়ালৈকে এইদৰে লৰাই থাকিম নহ'লে দৈখিনি ফাটি যাব সেইকাৰণে উতল অহালৈকে এনেকৈ লৰাই থাকিম এয়া চাওক উতল আহিছেই এইদৰে অকণমান দেৰি মই মছলাখিনি আকৌ ভাজিম মছলাখিনি ৰেডি হৈ গ'ল এই ছাইডৰ পৰা তেল বিৰিঙি আহিছে এতিয়া মই ইয়াত দি দিম এই বইল কৰি থোৱা ৰাজমাখিনি ধুনীয়াকৈ এতিয়া লৰাই দিম এতিয়া ইয়াত দিম মই অকণমান পানী মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিম বছ বেছি থিন নকৰোঁ গ্ৰেভিটো
এইখিনি উতল আহিবলৈ দিওঁ তাৰ পিছত মই ইয়াত পনীৰৰ কিউবছখিনি এড কৰি দিম তো এইখিনি এতিয়া ঢাকি দিম তো আহক এবাৰ চেক কৰোঁ এয়া চাওক অলৰেডি উতল আহিলেই এতিয়া ইয়াত মই এই পনীৰৰ কিউবছখিনি দি দিম পনীৰখিনি মই ভাজি লোৱা নাই মই কেঁচাকৈ খাই ভাল পাওঁ সেইকাৰণে পনীৰখিনি কেঁচাকেই দিছোঁ আৰু লগতে ইয়াত দি দিম টেষ্টটো আৰু বেছি হৈ যাবলৈ অকণমান কচুৰি মেথি ক্ৰাছ কৰি দিওঁ এনেকৈ মোহাৰি দিলে কচুৰি মেথিৰ আঞ্জাৰ টেষ্টটো বহুত ভাল হয় লৰাই দিম এইখিনি লাহে লাহে লৰাম নহ'লে পনীৰখিনি ভাঙি যাব পাৰে এতিয়া এইখিনি এইদৰে গেছটো মিডিয়াম ফ্লেমত দি অলপ দেৰি উতলিবলৈ দিওঁ 10 মিনিটমান হৈ গ'ল আহক এবাৰ চেক কৰি চাওঁ এতিয়া মই অলপ স্লাইড ৰাজমাখিনি ভাঙি দিম এইদৰে মেছ কৰি দিম হেতাৰে তেতিয়া গ্ৰেভিটো অলপ ডাঠ হৈ যাব বস হৈ গ'ল আকৌ ঢাকি দিওঁ আৰু 10 মিনিটমানৰ পিছত আঞ্জাখিনি ৰেডি হৈ যাব চেক কৰি চাওঁ এবাৰ আঞ্জা হৈ গ'ল মোক এইটো টেণ্ডেঞ্চিৰে থিকনেছ লাগিছিল হৈ গ'ল এতিয়া মই কৰি দিম গেছটো অফ আৰু মই আপোনালোকক ধুনীয়াকৈ আঞ্জাখন চাৰ্ভ কৰি দেখাই আছোঁ তো গাইজ এয়া আমাৰ ৰাজমা পনীৰ ডিছ ৰেডি ধুনীয়াকৈ চাৰ্ভ কৰি দেখাইছোঁ এয়া চাওক কি সুন্দৰ হৈছে দেখিবলৈ তেনেহ'লে আশা কৰিছোঁ গাইজ আপোনালোকেও এইদৰে এই ৰেচিপিটো বনাই খাব আৰু কেনেকুৱা লাগিছে মোক কমেণ্টত প্লিজ জনাব আৰু এই লাষ্টলৈকে মোৰ ভিডিঅ'টো এইদৰে চোৱাৰ কাৰণে আপোনালোক সকলোকে থেংক ইউ জনাইছোঁ আৰু ভিডিঅ'টো চাই ভাল পাইছে যদি মোৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নিউ হয় মোৰ চেনেলটোলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ইন ফিউচাৰ যেতিয়াও নিউ ৰেচিপি দিওঁ আপোনালোকে সেই ৰেচিপিৰ ভিডিঅ'বোৰ চাই নিজৰ পৰিয়ালৰ লগত বনাই মেলি খাব আৰু জুতি ল'ব চ' থেংক ইউ গাইজ আনটিল মাই নেক্সট ভিডিঅ' বাই টেক কেয়াৰ এণ্ড হেভ এ নাইচ ডে